বন্ধু বান্ধৱী তথা আমাৰ ভাইটি ভণ্টিসকল, আজি আমি প্ৰেক্টিকেল ক্লাছত আমি আজি এইটো শিকিম। আমি সকলোৱে জানো জীৱ কোষৰ দ্বাৰা গঠিত। আমি সেইটো সকলোৱে জানো জীৱ কোষৰ দ্বাৰা গঠিত। ইয়াই আমি দেখিবলৈ আজি আমাৰ সন্মুখত যৌগিক অনুবীক্ষণ যন্ত্ৰ আছে। ইয়াৰ দ্বাৰা আমি দেখিম জীৱ সৰু সৰু ক্ষুদ্ৰ কণা বা ক্ষুদ্ৰতম কোষ। এইটো হল যৌগিক অনুবীক্ষণ যন্ত্ৰ। এইটো হল নত্ৰবীক্ষণ নলিতনা। এইটো হল স্থল ব্যৱস্থা স্ক্ৰু। এইটো হল সূক্ষ্ম ব্যৱস্থা স্পক স্ক্ৰু। এইটো হল ক্লিপ। এইটো হল মঞ্চ। এইটো হল ইয়াৰ বাহু। এইটো হল ইয়াৰ পাদদেশ। এইটো হল দৰ্পণ। এইটো হল ইয়াৰ লেন্স। ইয়াৰ সহায়ত আমি আমি এখন পিয়াজৰ বাকলি লৈ ইয়াৰ দৰ্পণত দিছো। আমি আজি দেখিম যে ইয়াত আমি দেখি পালো যে পিয়াজৰ বাকলি পাতল বাকলি এটা কোষৰ দ্বাৰা গঠিত। ইয়াৰ সহায়ত আমি দেখিব পালো পিয়াজৰ বাকলি এটা কোঠাৰ আছে, সৰু সৰু কোঠালি আছে, অৰ্থাৎ যি